হয় নিৰ্বাচনৰ যি ধামখুমীয়া আছিলে সেয়া দূৰ হোৱাৰ পাছতে এতিয়া অসমীয়া ৰাইজে বিহু উদযাপন কৰাত ব্যস্ত হৈ পৰিছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ ৰূপহীবাম আৰু লখিমী পথাৰত উদযাপিত যি বিহু সন্মিলন তাত আছোঁ আৰু তাত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী অনুষ্ঠান। কেমেৰাত যি সহযোগী আছে তেখেতে দেখুৱাব যে অসমীয়া যিমান খাদ্য সম্ভাৰ আছে পিঠা পনা আছে সকলোবোৰ এই বিহু সন্মিলনত কিছুমান আত্মসহায়ক গোটে তেওঁলোকে প্ৰতিযোগিতা পাতিছে আৰু তেওঁলোকে অংশগ্ৰহণ কৰি আছে। অসমীয়া যিমান খাদ্য সম্ভাৰ আছে বিহুৰ সময়ত যিমান খাদ্য সম্ভাৰ অসমীয়া ৰাইজে গ্ৰহণ কৰে সেই সকলোখিনি ইয়াত আচলতে প্ৰতিযোগিতামূলকভাৱে প্ৰদৰ্শিত হৈছে আৰু কেমেৰাত মই সুন্দৰকৈ দেখুৱাইছোঁ। আচলতে দেখিলেই খাওঁ খাওঁ লগাকৈ অসমীয়াৰ যি পৰম্পৰাগত খাদ্য সম্ভাৰ সেইবোৰসমূহ ইয়াত তেওঁলোকে উপস্থাপন কৰিছে আৰু সুন্দৰকৈ ইয়াত লিখি থোৱা আছে সকলোবিধ সামগ্ৰী সকলোবিধ খোৱা খাদ্যৰ নাম ইয়াত সুন্দৰকৈ উপস্থাপন কৰিছে। কেমেৰা সহযোগী মই পুনৰবাৰ আচলতে সকলো খাদ্যৰ যিবোৰ নাম লিখা আছে সেইবোৰৰ সৈতে চুঙা দৈৰ পৰা আদি কৰি সকলো জলপান কি আছে বাইদেউ আপোনালোকৰ গোটটোৰ নাম কি আৰু আপোনালোকে কি ব্যতিক্ৰমী কি খাদ্য ৰাখিছে? হয় নমস্কাৰ, আমাৰ গোটটোৰ নাম নয়নমণি আত্মসহায়ক গোট। আমি যিখিনি অসমৰ আমাৰ থলুৱা খাদ্য সেইখিনিয়ে আমি আনিবলৈ চেষ্টা কৰিলোঁ। তথাপিতো ব্যতিক্ৰমী কিবা ৰাখিছে নেকি? মই এটা দেখিছোঁ এইটো কি পিঠা ৰাখিছে? মই এইটো জেং পিঠা সম্ভৱ হয় জেং পিঠাটো দেখুৱাই দিব। কি পিঠা ৰাখিছে বাইদেউ? এইটো জেং পিঠা। এইটো আজিকালি বৰ্তমানক দেখি আমি বনাইছোঁ আৰু জেং পিঠাটো শালি চাউলৰ। এইটো মানে এটা বটলত ভৰাই লৈছোঁ। ভৰাই লৈ বটলটোত মানে ফুটা এটা দি লৈছোঁ সাফৰটোৰ ওপৰত দি লৈ তাৰপিছত শালি চাউলৰ পিঠাগুড়িখিনি অকণমান নিমখ দি গুলি লৈ বাতিত গুলি গ্লাছত বটলত ভৰাই তাৰপিছত টেৱাখনত মানে টেৱাত এনেকৈ অকাই পকাই পূৰা ঢালি দিছোঁ। আজিকালি এইটো পেকেটতো বিক্ৰী হয় নেকি? তেনেকুৱা কিবা এটা মই পাইছিলোঁ। ঠিক আছে, মই বাকী দেখুৱাইছোঁ সুন্দৰকৈ তিল পিঠা বুলি ক'লে আচলতে আমি যিটো কওঁ একদম মসৃণকৈ নিৰ্মাণ কৰিছে। আচলতে খুব সুন্দৰভাৱে তিল পিঠা তৈয়াৰ কৰিছে। কেমেৰা সহযোগীয়ে দেখুৱাইছে, দেখিলে খাওঁ খাওঁ লগা দৃশ্য। আপোনালোক কোনটো আত্মসহায়ক গোট? কোনগৰাকীয়ে ক'ব? সূৰ্যমুখী SHG। আপোনালোকে কি ব্যতিক্ৰমী কি খাদ্য ৰাখিছে? ব্যতিক্ৰমী ক'বলৈ গ'লে আমি এইটো ভাপত দিয়া পিঠা যিটো গিলাচত আমি ভৰাই পিনে কুকাৰত দি বনাইছোঁ সেইটো আমি ব্যতিক্ৰমী বুলি ভাবিছোঁ। বাকী কি আছে কৈ দিয়কচোন। আমাৰ প্ৰথমে বৰপিঠা আছে, দ্বিতীয়তে আমাৰ ভাপত দিয়া পিঠা, তৰা পিঠা, নাৰিকলৰ লাডু, ইডলি পিঠা আছে, তাৰপিছতে চুজিৰ লাডু, ঘিলা পিঠা, পকা মিঠৈ, তাৰপিছতে টেকেলি পিঠা নহয় এইটো কেটলি পিঠা হয়, জোন পিঠা, এইটো নাৰিকলৰ পিঠা যিটো নেকি আমাৰ তিল পিঠা আকৃতিতে বনিছে। তাতে ইফালতো আমাৰ গুড় আৰু তিলৰ পিঠা। উদযাপন সমিতিৰ বিষয়ববীয়া আছে। উদযাপন সমিতিৰ বিষয়ববীয়াক মই অকণমান বিচাৰিম। আচলতে আমি বিহু অসমীয়া খাদ্য সম্ভাৰ বুলি ক'লে তিল পিঠা আৰু যি ঘিলা পিঠা তেনেকৈ ধৰণে ভাবোঁ আৰু বহু খাদ্য সম্ভাৰ আছে। আজি আপোনালোকে দেখিছে ব্যতিক্ৰমী অনুষ্ঠান উদযাপন কৰিছে। নিশ্চয় আমি এইটো অনুষ্ঠান এইটো কাৰণে ৰাখিছোঁ। আজিকালি আমাৰ এই সময়ত যান্ত্ৰিকতাৰ মাজত আমাৰ এইবিলাক বস্তু বিশেষভাৱে হেৰাই গৈছে। সেইটোকে আমি অক্ষুণ্ণ ৰাখিবৰ কাৰণে এই প্ৰতিযোগিতাটো আমি ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ আৰু কেমেৰা সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সকলোবোৰ আমি দেখুৱাটো সম্ভৱ হৈ নুঠিব, কিন্তু অসমীয়া জীৱনত কিমান ধৰণৰ খাদ্য সম্ভাৰ আছে সকলোখিনি ইয়াত প্ৰদৰ্শিত হৈছে। একো বাদ পৰি ৰোৱা নাই চাগে। আৰু সকলো মহিলা গোটৰ সৈতে কথা পাতিব নোৱাৰিম। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ব্যতিক্ৰমী কি ৰাখিছে? গোটটোৰ নামটো কৈ দিয়ক। নৱজ্যোতি পলাশী আত্মসহায়ক গোট। আৰু কি ৰাখিছে আপোনালোকে? আমি এইটো টেকেলি মুখত দিয়ে তাৰপৰা আৰু এইটো লস্কৰ হয়, এইটো নাৰিকলৰ লাড়ু, এইটো তিলৰ লাড়ু, এইটো ঘিলা পিঠা, এইটো মুঠিয়া পিঠা। সকলোবিধ খাদ্য আছে। সকলো দেখুওৱা সম্ভৱ নহয়, খোৱাটোতো বহুত দূৰৰ কথা, দেখুৱাই শেষ কৰিব নোৱাৰা ধৰণৰ এতিয়া এটা ইয়াতে বিহুৰ অসমীয়াৰ যি খাদ্য সম্ভাৰ প্ৰদৰ্শিত হৈছে। আৰু এই যি লখিমী পথাৰত উদযাপিত হৈছে এই বিহু সন্মিলন, তাতে এতিয়া সকলো উঠি পৰি আহিছে। এই যি অসমীয়াৰ কেতিয়াও নেদেখা কিছুমান পিঠা পনা ইয়াতে প্ৰদৰ্শন হৈছে আৰু সকলোৱে চাবলৈ অতি উৎসাহেৰে ইয়াত অহা দেখিবলৈ পোৱা গৈছে।